শিল্পী সমাজ অসম আৰু 10 স্কুলৰ যৌথ উদ্যোগত ৰাভা দিৱস উদযাপন। শিল্পী সমাজ অসম আৰু 10 স্কুলৰ যৌথ উদ্যোগত ৰাভা দিৱসটি উদযাপন কৰা হয়। উল্লেখ্য যে 2014 বৰ্ষত প্ৰতিষ্ঠিত হোৱা শিল্পী সমাজ অসমে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সদৌ অসম ভিত্তিত আয়োজন কৰি আহিছে। ৰাভাদেৱৰ কৰ্মৰাজি জনসাধাৰণৰ মাজলৈ ছাত্ৰ ছাত্ৰীৰ মাজলৈ তথা উঠি অহা প্ৰজন্মৰ মাজলৈ পঠিয়াই দিয়াৰ লগতে ভৱিষ্যতে এই মহান ব্যক্তিসকলক অসমৰ ৰাইজে যাতে পাহৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি 2014 বৰ্ষৰ পৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকীৰ লগতে ৰাভা দিৱসটি নিৰবিচ্ছিন্নভাৱে উদযাপন কৰি আহিছে শিল্পী সমাজ অসমে। লগতে ৰাভাদেৱক স্মৰণ কৰি ছাত্ৰীসকলৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰীসকলে ৰাভাদেৱৰ গীত মাতেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। নিউজ ডেস্ক ৰিপৰ্ট UNV নিউজ। আমি শিল্পী সমাজ অসমৰ 2014 চনত জন্ম হৈছে। সেই তেতিয়াৰ পৰা আমি প্ৰতি বছৰে ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনটো আমি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সদৌ অসম ভিত্তিত পাতি আহিছোঁ। আৰু সেই ঠিক তেনেদৰে আমি কলাগুৰু বিষ্ণু ৰাভা দেৱৰ এই অনুষ্ঠানটো আমি একেৰাহে পাতি আহিছোঁ। বিষ্ণু ৰাভাৰ মহান কৰ্মৰাজিক জনসাধাৰণৰ মাজলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ নৱপ্ৰজন্মৰ মাজলৈ যাতে আমি পঠিয়াই দিব পাৰোঁ যে আমাৰ এই মহান ব্যক্তিসকলক যাতে অসমীয়া ৰাইজে ভৱিষ্যতে পাহৰি নাযায়, তাৰ কাৰণে এটা পদক্ষেপ লোৱাটো অতি জৰুৰী। সেই ভাবিয়ে আমি অনুষ্ঠানটো 2014 চনৰ পৰা একেৰাহে পাতি আহিছোঁ। আজিও আমি প্ৰতিবাৰে এখন বিদ্যালয়ৰ সহযোগত পাতোঁ যাতে সেই ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰাণিত হ'ব পাৰে। সেই মৰ্মে এইবাৰো আমি দৰ্শন বহুমুখী উচ্চতৰ বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰীসকল আৰু তেখেতসকলৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলক লৈ এই অনুষ্ঠানটো এইবাৰো কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু সফলভাৱে এই অনুষ্ঠানটো ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। ধাৰাবাহিকভাৱে যে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চলাই আহিছোঁ। এইবাৰ বিষ্ণু দিৱসটি আমি হেৰি কৰিছোঁ, ছাত্ৰ ছাত্ৰীৰ মাজলৈ নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি যিমানেই নাপাতোঁ ছাত্ৰ ছাত্ৰীৰ মাজত যদি আমি এই বিষয়বিলাক আগবঢ়াই নিদিওঁ তেনেহ'লে আমি বিষ্ণু ৰাভা দিৱস হওক, শিল্পী দিৱস হওক, এইবিলাক পতাৰ কোনো অৰ্থ নাথাকিব। গতিকে আজি ভাল লাগিছে দৰ্শন উচ্চতৰ বহুমুখী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ শিক্ষয়িত্ৰীসকলৰ যি সহযোগ, এই সহযোগে আমাক উৎসাহিত কৰিছে আৰু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিষ্ণু ৰাভাৰ জীৱনৰ সম্পৰ্কত তেওঁলোকৰ জ্ঞান আহৰণ হ'ব। গতিকে ভৱিষ্যতেও আমি এনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ মাজতেই এই দিৱসসমূহ পালন কৰা আমি চেষ্টা কৰিছোঁ। আৰু শিল্পী সমাজ অসমে প্ৰতি বছৰে ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজনীটো ওলোৱা মানৱে পতা হয় আৰু সেই অনুষ্ঠানটো অহা ছেপ্টেম্বৰ মাহত হ'ব। তাতো আমি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বেছি গুৰুত্ব দিম। গতিকে আমি এনেধৰণে কাৰ্যসূচীসমূহ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ।